वेलकम बैक टू माय यूट्यूब चैनल विजेश वाइटी ब्लॉग्स। तो आपलोके যদি মোৰ গছবি ভিডিওটো চাইছিল তো তাত মই কৈছিলুৱে যে আজি কি আছিল তো হলো এবাৰ কৈ দিছো তো কোৱাটো আৰু আপত্তি নাই। তো আজি হৈছে 7 বহাগ আৰু আজি আমাৰ ইয়াতে আছে বিহু ফাংচন। তো তাৰ কাৰণে মই পুৰা চক ৰেডি হলো। তো আজি আমাৰ নানা ধৰণৰ প্ৰগ্ৰাম আছে সাংস্কৃতিক সন্ধিয়া। তো সিঙ্গাৰো আছে তো সকলো কম কোন কি সিঙ্গাৰ আহিব কিন্তু তাৰ আগত আপোনালোকে আজি মানে দিনত খেল ধেমালি প্ৰতিযোগিতা হৈছিল তো সেয়া অলপ চাই লওক। তেতিয়ালৈকে মই ৰুমৰ তালা চালা মাৰিলো ঘৰত কোনো নাই। তো বলক তেতিয়ালৈকে আজি দিনত অনুষ্ঠিত হোৱা খেল ধেমালি অকমান দেখাও। তো প্ৰথমতে হৈছিল সৰু ল'ৰাৰ দৌৰা খেলা। তো কোন জিকিলে এবাৰ চাওকচোন আপোনালোকে। আৰু সৰু ল'ৰাৰ পিছত ইয়াৰ নেক্সট সৰু ছোৱালী দৌৰা খেলা। তো ইয়াতে কোন জিকিল চাওক। তো দৌৰা খেলা হৈ গ'ল আমাৰ আৰু এতিয়া দৌৰা খেলাৰ পিছত হ'ব আমাৰ মনোযোগী খেল মানে উঠা বহা। তো সবে চাওক মনোযোগী খেল খেলিবৰ কাৰণে সবে ৰাউণ্ড হৈ গ'ল। তো এতিয়া মনোযোগী খেল অলপমান চাওক। উঠা বহা উঠা বহা। আৰু উঠা বহা খেলা হৈ গ'ল আমাৰ। তো এতিয়া হ'ব আমাৰ চকলেট লৈ দৌৰা খেলা। তো এই খেলাটো মই ভালকে বুজি পোৱা নাই তো এই কুলদীপে ভালকে বুজাই দিব। মানে আপুনি দেখা পাইছে কণ শিশুসকলে আহিব দাউৰি ফালে আপোনাৰ ময়দাৰ পৰা চকলেটটো খাব লাগিব। খাই ফালে যোনে প্ৰথম যাই পায় সি প্ৰথম হ'ব, দ্বিতীয়টো দ্বিতীয়, তৃতীয়টো তৃতীয়। তো বুজি পালে খেলাটো। তো সেইফালে ইয়াৰ কণ মাইনাহঁতে খেলিবৰ কাৰণে পুৰা একদম ৰেডি। আৰু সিহঁতে কেনেকৈ খেলিব খেলাৰ নিয়মটো মানে অলপ বুজাই দি আছে সিহঁতক। তো এতিয়া খেলা উপভোগ কৰক। আৰু ইফালে মাইনাজনীয়ে মানে ভাগত চকলেট নাপালে তো কান্দি দিলে একদম। দাউৰি থাকা দাউৰা দাউৰা। আৰু ইফালে ইহঁতৰ মুখ এখন চাওকচোন একদম গোটেই ময়দা হৈ গৈছে একদম। তো গোটেই দাঁতে মুখে একদম ময়দা সোমাই গৈছে। তো এতিয়া ইয়াতে মুখ এখন অখালি আছে। আৰু এতিয়া হ'ব সৰু ল'ৰাৰ এই একে খেলটো আৰু। আৰু ইফালে ইহঁতৰে এবাৰ মুখ এখন চাই লওক একদম গোটেই ময়দা হৈ গ'ল। তো আৰু ময়দাৰ খেলা। আৰু এতিয়া হ'ব আমাৰ লং জাম্প খেলা কোনে কেই ফুট মাৰিব পাৰে। আৰু এনেকৈ আজি আমাৰ খেল ধেমালি প্ৰতিযোগিতা শেষ। তো এতিয়া সকলো গ'ল ঘৰে ঘৰে। তো এতিয়া আমিও যাওঁ এইবিলাক বস্তুবিলাক সামৰি কেনে। তো আৰু সাহিত্য প্ৰতিযোগিতা হ'ব নেকি আজি নাজানো। সুৰজ দা আজি হ'ল না খেল ধেমালি কাৰ্যসূচী আজি কাৰণে আৰু কিবা আছে নেকি সাহিত্য প্ৰতিযোগিতা আজি আছে কালি হ'ব। আৰু এনেকৈ খেল ধেমালি প্ৰতিযোগিতা শেষ আৰু হৈ গ'ল সন্ধিয়া। তো তলা চলা মাৰি কিনে পুৰা বিহু চাবৰ কাৰণে ৰেডি। তো বলক যাওঁ। আৰু আজি মানে বতৰেহে কি কৰে নাজানো 2-3 মান বৰষুণ দিলেই। তো এতিয়া আৰু কি হয় নাজানো। বলক দিলেও দিব নিদিলেও নাই ভিজি হ'লেও চাম বিহু। তো এতিয়া লগ এটা কাৰণে ৰখি আছো আৰু ইফালে মানে পুৰা গুৰুম ঘৰাম মাৰি আছে। তো বৰষুণ দিব কিজানি একজাক। তো ইয়া আহিলে চব আহি গ'ল। বৰষুণ দিব নেকি এতিয়া হা নিদিয়ে না চাফা হৈছে কিন্তু এনেই অলপ চলপ। তো এতিয়া বলক আমি যাওঁ বিহুত আৰু বিহুৰ দৃশ্যসমূহ আপোনালোকক দেখাওঁ। আৰু আজি আমাৰ বিহুত কি কাৰ্যসূচী আছে আপোনালোকক কোৱা হোৱাই নাই। তো আজি আছে আমাৰ মৌ কুঁৱৰী, তাৰপিছত বিয়ানাম প্ৰতিযোগিতা আৰু এটা আছে বাৰেবৰণীয়া সাংস্কৃতিক গোষ্ঠী লাহৰী গোষ্ঠী চিপাজাৰ বুলি কয়। আৰু তাৰপিছত আছে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ এই গায়ক। তো গায়কৰ নাম হৈছে অনুৰাগ শইকীয়া আৰু তন্ময় বৰুৱা আৰু শিৱানী গগৈ গীতৰ শৰাই। তো এতিয়া বলক এই
মানে কাৰ্যসূচীসমূহ উপভোগ। আৰু ইফালে জোনবাইটো মানে ওলাও নোলাও কৰি আছে, তো ওলালে ভাল হয়। আৰু ইফালে চাওক একজাক বৰষুণতে আমাৰ চকটো চাওক ৰাস্তা কাষত পুৰা পানী আহি গ'ল। তো এতিয়া বলক যাওঁ। আৰু আহি পালোঁ বিহুতলী, আৰু ইফালে ইয়াৰ মৌকুঁৱৰী প্ৰতিযোগিতা হৈ আছে, আৰু ইয়াৰ পিছত হ'ব বিয়ানাম প্ৰতিযোগিতা, তাৰপিছত আধুনিক নৃত্য হ'ব নেকি নাজানো, চাই থাকোঁ আহক গম পাম। আৰু আহি পালে আমাৰ সাংস্কৃতিক লাহৰী গোষ্ঠী। তো সেই চাওক গাড়ীখন, আৰু লগতে আহি গ'ল ধাৰাসাৰ বৰষুণো। তো এতিয়া পুৰা বৰষুণ দি আছে ইয়াত চাওক। আৰু বৰষুণটো মানে সিমান দিন নাছিল, চালা আজিয়ে দিব পাৰিলা। তো দিয়ক, আৰু প্ৰতিকূল বৰষুণ নিচিও আমি বিহু প্ৰগ্ৰেম চাবই লাগিব। এতিয়া চাওঁ দিয়ক। আৰু গাইজ বৰষুণ যাক অলপ কমিল, তো এতিয়া বলক মঞ্চৰ কাষতে ইয়াতে চকী পাৰি লওঁ, আৰু ইয়াৰ পৰাই সাংস্কৃতিক গোষ্ঠী উপভোগ কৰোঁ। গুচি চালো লাগিল। আৰু ইফালে এইখন দেখা পাইছে গাড়ীখন বেক কৰি আছে, তো তাতে আহিছে গায়ক আহি পালে ইতিমধ্যে। তো এতিয়া বলক তাতে যাওঁ। আৰু ইফালে এইটো আছে ঢোল, তো ইফালে লাগে। তো আমি ইয়াতে বহি চাই আছিলো। তো এতিয়া গায়ক আহি পালে, তো এতিয়া বলক তাতে যাওঁ। আৰু গায়কে মানে নিজা সাউণ্ড বক্স লৈ আহিছে, তো ইয়াৰ ফিটিং কৰি আছে। আৰু গায়ক আছে, মানে গায়ক এতিয়ালৈকে আহি পোৱা নাই। ইয়াতে বেণ্ড পাৰ্টি খিনি আছে, মানে মিউজিচিয়ান খিনি। তো গায়ক আহিব লাহে লাহে। আৰু ইফালে মিউজিচিয়ান খিনি সিহঁতৰ বাদ্যযন্ত্ৰ বিলাক ফিটিং কৰি আছে, আৰু লগতে সাউণ্ড চেক কৰি আছে। আৰু গাইজ ফাইনেলি আহি গ'ল আমাৰ গায়ক। তো এইজনে আজি আমাৰ আমন্ত্ৰণ কৰা শিল্পী অনুৰাগ শইকীয়া। তো এতিয়া মঞ্চত উঠিব আৰু গীত পৰিৱেশন কৰিব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকক, কি কি গীত পৰিৱেশন কৰে একদম সম্পূৰ্ণ দেখাম। তো চাই থাকক আপোনালোকে।
আৰু গাইজ ইফালে দি আছে ধাৰাসাৰ বৰষুণ তো সেই বৰষুণৰ মাজতে আমাৰ চলি আছে প্ৰগ্ৰেম তো বৰষুণটো মানে কি এজাক দিয়ে আকৌ এজাক এৰে ডাইৰেক্ট দি দিব লাগে যিমান দিয়ে তো এতিয়া চাওক আকৌ এৰিল বৰষুণ তো এনেকে চলি আছে আৰু প্ৰগ্ৰেম One, two, three, go. এনেকৈ আজিৰ আমাৰ প্ৰগ্ৰেম শেষ তো আৰু একজাক আহি গ'ল ধাৰাসাৰ বৰষুণ আৰু ইফালে বাদ্যযন্ত্ৰবিলাক সামৰি আছে তো এনেকৈ আৰু আজি আমাৰ প্ৰগ্ৰেম চলিল বৰষুণৰ মাজেৰে কিন্তু প্ৰগ্ৰেম একদম বঢ়িয়া হৈছে আৰু ইফালে আছে ৰক্তিম দা গিটাৰিষ্ট একদম মজা হৈছে দে গিটাৰ আছে বিজেছ ৱাইটি ব্লগছ গীতা কিনি মজা বজাইছে পুৰা মোৰ একদম মজা লাগিল আৰু ইফালে আছে ইয়াত ঢুলীয়া তো ঢোল একদম মজা বজাইছে তো শুনি বহুত ভাল লাগিল কিনি মজা বজাইছে দেই এতিয়া পৰা এইবিলাক বস্তু খুলি আছে এইবিলাক শুনো কেনেকুৱা প্ৰগ্ৰাম পুৰা নিপেন দা একদম বঢ়িয়া না প্ৰগ্ৰাম পুৰা হিলাই দিছে না কেনেকুৱা প্ৰগ্ৰাম খাতৰনাক তো দিয়ক পিছে আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ আৰু ইফালে ইয়াৰ বৰষুণ দিয়ে আছে আৰু ইফালে ইয়াৰ গিটাৰিষ্ট
ৰক্তিম দাৰ লগত ফটো উঠি আছে তো ময়ো ফটো উঠিলোঁ এয়া গীটাৰিষ্ট ৰক্তিম দা আৰু ইফালে এয়া আজিৰ ছিংগাৰ অনুৰাগ শইকীয়া তাৰপিছত ইফালে এয়া তন্ময় বৰুৱা আৰু শিৱানী গগৈ ফটো উঠিলোঁ তো বাই বাই ধন্যবাদ জয় অসম